আমাৰ খাদ্য সুৰক্ষাৰ যিটো প্ৰক্ৰিয়া অতি শক্তিশালী কৰি গঢ়ি তুলিলে সন্মানীয় নৰেন্দ্ৰ মোদীদেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তাক সদায় সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে আৰু সেই যাত্ৰাৰ আজি আন এক মাইলৰ খুঁটি হিচাপে নতুনকৈ অসমত 10 লক্ষাধিক হিতাধিকাৰীক ৰেচন কাৰ্ডৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হ'ল। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ যিটো প্ৰক্ৰিয়া চলি আছে তাত আৰু এটা নতুন স্তম্ভ জড়িত হৈ পৰিল। আপোনালোকে জানে যে নতুন অৰ্থনৈতিক বছৰটোত 42,85,745 জন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু জানুৱাৰী মাহতেই এই মাহত 10,71,489টি নতুন পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। হ'ব সকলোৱে অহা 2 সপ্তাহৰ পিছৰ পৰাই এই সুবিধা লাভ কৰিব আৰু এই ৰেচন কাৰ্ড কেৱল বিনামূলীয়া আমাৰ যি অন্ন সেৱা সেই অন্ন সেৱা বা চাউলৰ বাবেই নহয়, এই ৰেচন কাৰ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোদীদেৱৰ সহযোগিতাত এক বেলেগ পৰ্যায়লৈ উত্তীৰ্ণ কৰি লৈ গৈছে। এতিয়া আমাৰ বহুতৰে আমাৰ আয়ুষ্মান কাৰ্ড এতিয়ালৈকে নাই। যাৰ এখন আয়ুষ্মান কাৰ্ড এতিয়ালৈকে নাই তেওঁলোকে এতিয়া নিৰ্দিষ্ট কিছু ৰোগৰ বাবে ৰেচন কাৰ্ডখনকে আয়ুষ্মান কাৰ্ডৰ দৰে ব্যৱহাৰ কৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা বিভিন্ন ৰোগত পাব। ডাঙৰ কথা এইটো। ৰেচন কাৰ্ড থাকিলে এইটো হ'ব। আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সাধাৰণতে স্কুল কলেজত এডমিশ্যন যিটো আমাৰ মাচুল নামভৰ্তি মাচুলটো বিনামূলীয়া কৰি দিয়া হয়, তাৰ বাবে কেতিয়াবা কাগজ পত্ৰ ইনকাম চাৰ্টিফিকেট ইত্যাদি লাগিছিল। এতিয়া ৰেচন কাৰ্ডখন থাকিলেই তেওঁলোকে সেই সুবিধা লাভ কৰিব। আটাইতকৈ ডাঙৰ কাম যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিলে কেবিনেট সিদ্ধান্ত যোগে, আগে 1 লাখ টকাৰ তলত যাৰ উপাৰ্জন তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে, কিন্তু আজিৰ তাৰিখত তেখেতে দেখিলে যে নহয়, বহু মানুহ বাদ পৰি যায়। এতিয়া 4 লাখ টকা পৰ্যন্ত যাৰ উপাৰ্জন তেওঁলোকেও ৰেচন কাৰ্ড আজি তেখেত পাব। আনকি তেওঁ যদি তৃতীয় চতুৰ্থ বৰ্গৰ কোনোবা ৰিটায়াৰ্ড কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হয় ৰাজ্য চৰকাৰৰ, তেখেতেও পাব। কোনোবা কণ্ট্ৰেকচুৱেল চাকৰি কৰিছিল কিন্তু উপাৰ্জন কম, তেওঁলোকেও পাব। অৰ্থাৎ 4 লাখ টকা উপাৰ্জনৰ কমৰ সকলোৱে ৰেচন কাৰ্ড পাব। এই ৰেচন কাৰ্ড আয়ুষ্মান কাৰ্ডৰ দৰে সুবিধা লাভ কৰা হ'ব আৰু যিটো আমাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যিটো গেছ চিলিণ্ডাৰ পোৱা যায়, গেছৰ কানেকশ্যন পোৱা যায়, সেয়াও এই কাৰ্ডৰ জৰিয়তে পাব। গতিকে ই কেৱল এতিয়া এখন ৰেচন কাৰ্ড হৈ থকা নাই, এখন অতি গুৰুত্বপূৰ্ণ দলিল বা এখন গুৰুত্বপূৰ্ণ এখন কাগজলৈ ৰূপান্তৰিত হৈ পৰিল আমাৰ ৰেচন কাৰ্ডখন। মই এতিয়া কাটিগড়াত আছোঁ, ঐতিহ্যমণ্ডিত কাটিগড়াত কাছাৰ জিলাৰ প্ৰত্যেকটো সমষ্টিতে আজিৰ তাৰিখত ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। আজি এইকাৰণে ভাল লাগিছে যে ইয়াত যিদৰে মানুহ হৈছে, প্ৰায় 200টাতকৈ অধিক বুথত এই মুহূৰ্তত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰৰ আন এক অভিলেখী আঁচনি অৰুণোদয় আঁচনিৰ গ্ৰাম সভা হৈ আছে। গাঁৱে গাঁৱে আজিৰ তাৰিখত মহিলাসকল ওলাই আহিছে, আহি তেওঁলোকে সভা কৰিছে। যিসকলে পাব অৰুণোদয় তাৰ আজি আলোচনা হৈছে। গতিকে সকলো ফালৰ পৰা কেৱল উন্নয়ন আৰু উন্নয়ন। আৰু আমি নতুন দিল্লীৰ পৰা আহি আজি কাছাৰ জিলাত উপস্থিত হৈছোহি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই অভিলাষী উন্নয়নকামী যিটো যাত্ৰা, তাত এগৰাকী সতীৰ্থ হিচাপে আজি থিয় দিবৰ বাবে আহিছোঁ। খুব সুন্দৰ পৰিৱেশ, ইতিবাচক পৰিৱেশ আৰু ইয়ালৈ সদায় প্ৰায় আহি থাকোঁ। কাছাৰৰ যিটো নতুন উন্নয়নৰ যিটো যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাই আমাক যথেষ্ট আহ্লাদিত কৰিছে। আমি যথেষ্ট সুখী।